Hello everyone, welcome to Advait IAS Academy. আমি Books and Author এটা series লৈ আহিছো আজি first episode. APSC previous year question যদি আমি analysis কৰো দেখা পোৱা গৈছে যে books important book novel তাৰ author কোন হয় কোনখন কিতাপে কি award পাইছে কিতাপখনৰ story line কি novelখনৰ story line কি এনেকুৱা ধৰণৰ questions APSC বাৰে বাৰে সুধিছে আৰু in fact আমি APSC মেইনছতো দেখা পাইছো যে এখন বুকৰ ষ্টৰি লাইনটো কি হয় হেকিনি সিগনিফিকেন্স এন্ড অল তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে গতিকে এক্সাম পাৰ্সপেক্টিভৰ পৰা আমাৰ এই টপিকটো খুবেই ইম্পৰ্টেন্ট আপোনালোকৰ এক্সামত হেল্প হোৱাকে আমি সিৰিজটো লৈ আহিছো আমি আজি ইম্পৰ্টেন্ট কেখনমান নভেল বুক আৰু অথৰ এন্ড অল ডিসকাস কৰিম ওকে গতিকে আহক আমি ক্লাসটো কৰো প্ৰথম যোনখন ইম্পৰ্টেন্ট আমি নভেল লৈ আহিছো হেখন হৈছে মৃত্যুঞ্জয় খুবেই ইম্পৰ্টেন্ট হয় এখন এইখন যোনখন কিতাপ একচুয়ালি কিয় সিগনিফিকেন্ট বিকজ এখনে জ্ঞানপীঠ এৱাৰ্ড পাইছিলে ওকে জ্ঞানপীঠ এৱাৰ্ড কি হয় আমাৰ ইণ্ডিয়াৰ হাইয়েষ্ট লিটাৰেৰী অনাৰ ভাৰতবৰ্ষৰ হাইয়েষ্ট যোনটো লিটাৰেৰী অনাৰ হেতু জ্ঞানপীঠ এৱাৰ্ড আৰু অসমীয়া প্ৰথমখন এনেকুৱা বুক যোনখনে জ্ঞানপীঠ এৱাৰ্ড পাইছিলে হেখন হৈছে মৃত্যুঞ্জয় 1979ত আহিছে আপোনালোকে লক্ষ্য কৰিছে চাগে এপিএসসি এই কোৱেশ্চনটো প্ৰিলিমছত বাৰে বাৰে সুধিছে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনত আপোনালোকে দেখা পাব যে মৃত্যুঞ্জয়খনৰ কথা সুধিছে এবাৰ সুধিছে কোনে লিখিছিলে এবাৰ সুধিছে প্ৰথম আসামিজ বুক টু ইন জ্ঞানপীঠ আৰু এবাৰ মৃত্যুঞ্জয় ষ্টৰি লাইনটো কি হেতু সুধিছে ষ্টেটমেন্টত দি দিছে যে এইখিনি কথা আছিলে আমি কোনটো ষ্টেটমেন্ট কাৰেক্ট হেতু অপচনত সিলেক্ট কৰিব লগা আছিল গতিকে আপোনালোকে এনালাইসিস কৰিলে গমে পাব যে কিতাপখন খুবেই ইম্পৰ্টেন্ট বিকজ কোৱেশ্চনছ ৰিপিট হৈছে ঠিক আছে কোনে লিখিছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এজন গুৰুত্বপূৰ্ণ পাৰ্সনালিটি ইম্পৰ্টেন্ট ফিগাৰ অফ আসাম বিকজ তেওঁৰ যোনখিনি কন্ট্ৰিবিউশন থ্ৰু লিটাৰেচাৰ খুবেই সিগনিফিকেন্ট হয় গতিকে তেখেতৰ কিছুমান কিতাপ ইয়াৰ পিছৰ কিতাপখনো আমি গম পাম তেওঁৱে লিখা তেখেতৰ কিতাপকেইখন খুব গুৰুত্বপূৰ্ণ হয় ওকে আসামিজ লিটাৰেচাৰত খুবেই ইম্পৰ্টেন্ট হয় আৰু মৃত্যুঞ্জয়খন তেখেতে লিখিছিলে আৰু পাবলিছ হৈছিলে 1970 গতিকে আমি যদি এক্সাম পাৰ্সপেক্টিভৰ পৰা চাওঁ বুকখন কিয় সিগনিফিকেন্ট ষ্টৰি লাইনটো কি কোনে লিখিছে কি এৱাৰ্ড পাইছে হেখিনি আমি জানিবলগীয়া আৰু আমি যিখিনি কন্টেন্ট লৈ আহিছো এপিএসসি ইয়াৰ বাহিৰে বেলেগ ধৰণৰ কোৱেশ্চন সোধা কোনো আৰু একো ধৰণৰ বেলেগ পসিবিলিটি নাই যিখিনি আমি কৈছো হেখিনিয়ে এনাফ গতিকে আপোনালোকে যদি অকল সিৰিজটো চাইছে এইখিনি ইনফৰমেশন লৈছে আপোনালোকৰ এক্সামত নিশ্চয় হেল্পফুল হ'ব আপোনালোকে আকৌ আৰু সাৰ্চ কৰি মিলি ইয়াৰ বিষয়ে পঢ়িবলগীয়া নহয় ওকে ইট উইল হেল্প এতিয়া আমি যদি মৃত্যুঞ্জয় ষ্টৰি লাইনটো চাওঁ ষ্টৰি লাইনটো বেসিক্যালি ইণ্ডিয়ান ফ্ৰীডম মুভমেন্টৰ সময়ৰ কাহিনী কথাখিনি আছে যে 19 ডিউৰিং স্পেসিফিক্যালি 1942 আমাৰ অসমত ঠিক আছে অসমত কি হৈছিল যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত আমাৰ যোনবোৰ ফ্ৰীডম ফাইটাৰ্স আছিল ৰিভলিউশনাৰিজ আছিল তেওঁলোকে কি কৰিছিল তাৰে এটা ইনসিডেন্ট কিতাপখনত ডেসক্ৰাইব কৰা আছে ওকে সো মেইনলি ব্ৰিটিছৰ যেহেতু ৰুল চলি আছিল ব্ৰিটিছক ইয়াৰ পৰা বাহিৰত যাব কাৰণে ব্ৰিটিছক ভাৰতবৰ্ষৰ পৰা আঁতৰাবৰ কাৰণে যিখিনি এটা কাইন্ড অফ টেৰৰিষ্ট একচন কৰিছিলে সেই ইনসিডেন্টটো ইয়াতে উল্লেখ আছে ওকে সো আমি যদি চাওঁ ইয়াতে বেসিক্যালি যেতিয়া মানে আনডিভাইডেড কামৰূপ ডিস্ট্ৰিক্টৰ এই কথাটো হয় কামপুৰ এৰিয়াৰ লিডাৰ যোন আছিল তেওঁলোকৰ ডাইৰেকশনৰ আন্ডাৰত একচুয়ালি এটা ইনসিডেন্ট অৰ্কেষ্ট্ৰেট কৰা হৈছিল মানে এই যে ইনসিডেন্টটো হেতু প্ল্যানিং এন্ড প্লটিং কৰি প্ৰথমতে লিডাৰ্স সকলে ৰিভলিউশনাৰি ফাইটাৰ্স সকলে তেওঁলোকে ডিসকাস কৰি গৈছিল যে আমি এনেকুৱা এটা ইনসিডেন্ট কৰিম to pre-planned asile it was orchestrated right code korisile area to ki hoy area to hoise nolghuli area between panikhaiti aru panbari station panikhaiti aru panbari railway station or area juntu asile tate kora hoisile aru basically ki asile je derailment of the train okay train derailment hoisile মানে এখন ট্ৰেইন বগৰাই পেলাইছিলে ওকে মেইন ইন্টেনশন আছিল যে তাৰ বেসিক্যালি তাতে যেহেতু হে এৰিয়াটোত ব্ৰিটিছ ট্ৰুপস ব্ৰিটিছৰ আৰ্মি মুভমেন্ট কৰি আছিল হে ব্ৰিটিছৰ আৰ্মি মুভমেন্টটো নাইকিয়া কৰিব খুজিছিলে হেতু যাতে ব্ৰিটিছৰ এফেক্ট হয় ব্ৰিটিছৰ যাতে এফেক্ট হয় সেই কাৰণে ট্ৰেইন ডিৰেলমেন্ট কৰিছিলে আৰু কোনে কোনে পাৰ্টিসিপেট কৰিছিলে বেসিক্যালি কামপুৰ আৰু ৰহাৰ পৰা তিনিজনকৈ লিডাৰ পাৰ্টিসিপেট কৰিছিলে তিনিজনকৈ ৰিভলিউশনাৰি ফাইটাৰ আছিল আৰু মায়ঙৰ পৰা পাঁচজন আছিল তেওঁলোকে লগ লাগি এই ইনসিডেন্টটো কৰিছিলে এতিয়া এই ইনসিডেন্টটো কিয় ইমান হিষ্ট্ৰীত
উল্লেখনীয় কাৰণ যিখিনি লছ হৈছিলে ব্ৰিটিছৰ ট্ৰেইনখন বগৰোৱাৰ কাৰণে সেই ইনচিডেণ্টখিনি যিখিনি লছ হৈছিলে সেইখিনি কথা ইনফেক্ট ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ডিছকাছ হৈছিলে যে অসমত এনেকুৱা এনেকুৱা ইনচিডেণ্ট হৈছে অ'কে এই গোটেই কথাখিনি মৃত্যুঞ্জয় কিতাপখনত উল্লেখ আছে অ'কে চ' এইখিনি হৈছে তাৰ ষ্টৰি লাইন আৰু এক্সাম পাৰ্চপেক্টিভৰ পৰা আমি এইখিনি কথা জানিলে ইটছ এনাফ অ'কে দেন নেক্সট যোনখন হৈছে সেইখন হৈছে ইয়াৰুইংগাম অ'কে নেক্সট এখন নবেল এখন কিয় ইমান ছিগনিফিকেণ্ট এইখনো APSC প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত সুধি আহিছে APSC প্ৰিলিমছত আপোনালোকে দেখা পাব এই কুৱেশ্যনটো ৰিপিট হৈছে ইয়াৰুইংগামৰ কথা বাৰে বাৰে আপোনালোকে APSC কম্বাইণ্ড কম্পিটিটিভ এক্সাম বা ডিপাৰ্টমেণ্টেল এক্সামৰ GSৰ পেপাৰবোৰ চাব ইয়াৰুইংগাম মৃত্যুঞ্জয় এইকেইখনৰ কথা সুধি আহিছে ৰাইট এখন কিয় ছিগনিফিকেণ্ট ফাৰ্ষ্ট আছামিজ নবেল টু উইন সাহিত্য একাডেমি এৱাৰ্ড অ'কে সাহিত্য একাডেমি এৱাৰ্ড পোৱা প্ৰথমখন নবেল হয় অসমীয়া নবেল অ'কে গুৰুত্বপূৰ্ণ আপোনালোকে এই বস্তুটো মনত ৰাখিব কেতিয়াবা ফাৰ্ষ্ট আছামিজ নবেল আহিব কেতিয়াবা ফাৰ্ষ্ট আছামিজ বুক আহিব নবেল আৰু বুক ডিফাৰেণ্ট হয় অ'কে ফাৰ্ষ্ট আছামিজ নবেল কোনখন ইয়াৰুইংগাম এইখনে সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে কোনে লিখিছিলে এইখনো বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে লিখিছিলে গতিকে আমি ইয়াৰ পৰাই গম পাইছো যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কেইবাখনো ছিগনিফিকেণ্ট নবেল বা বুক আছে যোনখিনি আমাৰ আছামিজ লিটাৰেচাৰত কণ্ট্ৰিবিউট কৰিছে ৰাইট খুবেই ইম্পৰ্টেণ্ট হয় আৰু এতিয়া যিহেতু সাহিত্য একাডেমি এৱাৰ্ড পাইছে লাষ্ট মান্থতো আমি অলৰেডি গম পাইছো যে অসমৰ পৰা যোৱা বছৰৰ তিনিজন ব্যক্তিয়ে বড়ো তাৰপিছত সংস্কৃত আৰু অসমীয়া যেনেকে আমাৰ ফৰিংবোৰে বাটৰ কথা জানে সেইখনে পাইছে তাৰপিছত ভাস্কৰা চৰিতম সেইখনেও পাইছে গতিকে যিহেতু সাহিত্য একাডেমি এৱাৰ্ডটো নিউজত আছে আমি এইখিনি জানিব লাগিব যে প্ৰেজেণ্ট মানে লেটেষ্ট এৱাৰ্ডটো কোনকেইখন কিতাপে পাইছে লগতে প্ৰথম কোনকেইখন আছিলে সেইখিনিও জানিব লাগিব অ'কে ত' আই হোপ আপোনালোকে তিনিজন ব্যক্তি যোনে সাহিত্য একাডেমি এৱাৰ্ড পাইছে সেইখিনি চাগে আপোনালোকে ষ্টাডি কৰিছে আৰু সাহিত্য একাডেমি এৱাৰ্ড ইণ্ডিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট লিটাৰেৰী এৱাৰ্ড হয় ফাৰ্ষ্ট লাৰ্জেষ্ট আমি কৈছোঁ ছেকেণ্ড হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড হয় ফাৰ্ষ্ট হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড হৈছে জ্ঞানপীঠ এৱাৰ্ড অ'কে এতিয়া ইয়াত কি আছে ইয়াৰুইংগামত কিহৰ কথা আছে ইয়াতে টংখুল নাগা কমিউনিটিৰ কথা লিখা আছে তেওঁলোকৰ ছ'চাইটিখন যে নাগা এই কমিউনিটিটো তেওঁলোকৰ ছ'চাইটিখন কেনেকুৱা তেওঁলোকৰ কালচাৰ কি ফ'ল' কৰে তেওঁলোকৰ ৰিলিজিয়াছ বিলিফ কি হয় ঠিক আছে তেওঁলোকৰ দিন চৰ্চা কেনেকুৱা চলে এভৰিডে লাইফ কাষ্টম ছুপাৰষ্টিশ্যনছ কিবা বিলিফ আছে নেকি দেন এনচিয়েণ্ট কালচাৰ বিশেষ মেইনলি ইয়াৰুইংগামখন নাগা কমিউনিটিৰ কোনটো টংখুল নাগা কমিউনিটিৰ ওপৰত ডেছক্ৰাইব কৰা আছে ডেপিক্ট কৰা আছে অ'কে চ' এইখিনি আমি জানিলে আমাৰ কাৰণে এনাফ অ'কে দেন আৰু আনখন হৈছে বনফুল এতিয়া এইখনো বাৰে বাৰে সুধিছে APSCত অ'কে আজি তিনিখন কিতাপেই খুবেই গুৰুত্বপূৰ্ণ বিকজ APSC প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত আপোনালোকে দেখা পাবই এই কুৱেশ্যনকেইটা ৰিপিট হৈছে অ'কে এইখন কি হয় ফাৰ্ষ্ট আছামিজ বুক মনত ৰাখিব ইয়াৰুইংগামখন হৈছে ফাৰ্ষ্ট আছামিজ নবেল আৰু বনফুলখন হৈছে ফাৰ্ষ্ট আছামিজ বুক কিহৰ কাৰণে ফাৰ্ষ্ট কি হয় তেওঁলোকে সাহিত্য একাডেমি এৱাৰ্ড পাইছে অ'কে বনফুলখনে 1955ত পাইছে আৰু এখন কিতাপ হয় আৰু আগৰখন নবেল হয় অ'কে গ্ৰন্থ এইখন কোনে লিখিছে এইখন যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখিছে ৰাইটাৰ আৰু এইখন কি হয় একচুৱেলি এখন পয়েট্ৰি বুক মানে কালেকশ্যন অফ পয়েমছ অ'কে এই পয়েট্ৰি বুকখনত কেনেকুৱা ধৰণৰ পয়েম আছে যেনেকে বনফুল আছে জীৱন মহিমা আছে দূৰণিৰ সুৰ এনেকুৱা ধৰণৰ কেইবাটাও পয়েমৰ কালেকশ্যন হয় বনফুল নামৰ কিতাপখন পয়েট্ৰি বুক কোনে লিখিছে যতীন্দ্ৰনাথ দুৱৰাই আৰু কিহৰ ওপৰত লিখিছে মেইনলি তেওঁৰ পয়েমবোৰ কিছুমান আধৰুৱা সপোনবোৰৰ আনফুলফিল্ড ডিজায়াৰ্ছ বা পেইন ৰিলেটেড তেনেকুৱা ধৰণৰ কবিতা এই কিতাপখনত পঢ়িবলৈ পায় ঠিক আছে চ' এইখিনিয়ে হ'ল আমাৰ বুকছ এণ্ড অথৰৰ আজিৰ এপিছডৰ কণ্টেণ্ট খুবেই ইম্পৰ্টেণ্ট হয় তিনিখন কিতাপেই খুবেই ইম্পৰ্টেণ্ট আমি বুকছ এণ্ড অথৰৰ কথা ক'লে কিতাপখন কোনে লিখিছে ষ্টৰি লাইনটো কি আৰু কি এৱাৰ্ড পাইছে সেইখিনি জনাটো খুব নেচেচাৰী গতিকে আই হোপ আপোনালোকৰ এক্সামত এইখিনি ইনফৰ্মেশ্যন আপোনালোকক বহুত হেল্প কৰিব আৰু যদি কিবা আপোনালোকক আন টপিকত চিৰিজ লাগে তেনেহ'লে আমাৰ কমেণ্ট ছেকশ্যনত জনাব আমি আপোনালোকৰ এক্সামত হেল্প হোৱাকৈ আৰু নতুন নতুন চিৰিজ লৈ আহিম গতিকে থেংক ইউ ফৰ ৱাচিং এণ্ড থেংক ইউ এভৰিৱান